আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰে এই পৰ্যন্ত প্ৰায় 1.5 লাখ নিবনুৱা এইখন সভা হৈ আছে। এই সভাখন যথেষ্ট তাৎপৰ্যপূৰ্ণ সভা আৰু মই ভাবোঁ সদস্যই দলৰ কাৰ্যকৰ্তাই প্ৰতিটো বিষয় আমাৰ ডুমডুমা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত 3টা মণ্ডল আমাৰ আছে। গাভৰুপতি মণ্ডল, ৰূপাই চাইডিং মণ্ডল আৰু ডুমডুমা সদৰ মণ্ডল। এই তিনিওটা মণ্ডলে বিভিন্ন জেগাত আজি তেওঁলোকে নিজৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে আৰু কিছুদিন পূৰ্বে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। তাৰ পৰৱৰ্তী সময়ত জিলা কাৰ্যনিৰ্বাহক সভা আৰু আজি মণ্ডলবিলাকে নিজৰ নিজৰ কাৰ্যনিৰ্বাহক সভা পাতিছে আৰু এই কাৰ্যনিৰ্বাহক সভাত বিগত সময়ছোৱাত আমাৰ দলে বা আমাৰ মণ্ডল বা জিলা বা ৰাজ্যিক পৰ্যায়ত কেনেদৰে কাম কাজ হ'ল তাৰ পৰ্যালোচনা কৰা হ'ল আৰু পৰৱৰ্তী সময়ত কেনেদৰে কাম কাজসমূহ কৰিব লাগিব তাৰ এটা ৰূপৰেখা প্ৰস্তুত কৰি আগবঢ়াৰ কাৰণে আজি সংকল্প লোৱা হৈছে। অসম চৰকাৰে লোৱা বিভিন্ন পদক্ষেপ মহিলা আত্মসহায়ক গোটৰ সদস্যসকললৈ আগবঢ়োৱা 10,000 টকাৰ বীজ মূলধন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।